ব্ৰেকিং নিউজ গুৱাহাটীৰ এপাৰ্টমেণ্টৰ বন্ধ কোঠাত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে জয়নগৰৰ ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহটো প্ৰথম মহলাৰ 104 নম্বৰ কোঠাত মৃতদেহটো উদ্ধাৰ কৰা হৈছে 28 বছৰীয়া যুৱকজনৰ মৃতদেহ উদ্ধাৰ পিছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে নিখাৰ ভাগত দুই বন্ধু বিলাসী গাড়ীৰে আহিছিল এপাৰ্টমেণ্টলৈ দুই বন্ধু অহাৰ কথা ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে নিশ্চিত কৰিছে যুৱকজনক হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে আৰু ইতিমধ্যে বশিষ্ঠ আৰক্ষীক খবৰ দিয়া হৈছে আৰু বশিষ্ঠ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত আমি পুনৰবাৰ জনাইছো এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে গুৱাহাটী মহানগৰীত গুৱাহাটীৰ এপাৰ্টমেণ্টৰ বন্ধ কোঠাত উদ্ধাৰ কৰা হৈছে যুৱকৰ মৃতদেহ জয়নগৰৰ ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে প্ৰথম মহলাৰ 104 নম্বৰ কোঠাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো 28 বছৰীয়া যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ পিছত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে যুৱকজনক হত্যা কৰা হৈছে ইয়া হত্যাকাণ্ড আত্মহত্যা কোনো ধৰণৰ কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে উল্লেখ কৰিছো নিখাৰ ভাগত দুই বন্ধু আহিছিল এপাৰ্টমেণ্টলৈ এখন বিলাসী বাহনেৰে আহিছিল নিখাৰ ভাগত দুই বন্ধু আৰু এপাৰ্টমেণ্টলৈ দুই বন্ধু অহাৰ কথা ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে নিশ্চিত কৰিছে আৰু যুৱকজনক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে আৰু ইতিমধ্যে বশিষ্ঠ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত আমি হেউতে অধিক তথ্য জানিবলৈ ফোন লাইনত সংযুক্ত হৈছে আমাৰ সাংবাদিক কবিতা শৰ্মাৰ সৈতে কবিতা আপডেট কি আছে এই মুহূৰ্তৰ নিশ্চয়কৈ প্ৰথমে ক'ব লাগিব জয়ানগৰ এটা এপাৰ্টমেণ্টত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা দেখিবলৈ পোৱা গৈছে এয়া এপাৰ্টমেণ্টৰ প্ৰথম মহলাৰ এই দৃশ্য আমি পোনপটীয়া সম্প্ৰচাৰ যোগে যিহেতু দেখুৱাইছো ভিজুৱেল যোগে দেখাবৰ কাৰণে চেষ্টা কৰিছো 104 কোঠাত উদ্ধাৰ হৈছে 28 বছৰীয়া এইজন যুৱকৰ মৃতদেহ নিশা প্ৰায় 2 বজাত এপাৰ্টমেণ্টত থকা বন্ধুৰ কোঠালৈ আহিছিল যুৱকজন আৰু নিশাৰ পুনৰ দুই বন্ধুৰ সৈতে বাহিৰলৈ ওলাই গৈছিল কেইবাবাৰ বাহিৰলৈ ওলাই গৈছিল আৰু এই যি তদন্ত প্ৰক্ৰিয়া বৰ্তমানে অব্যাহত ৰাখিছে বৰ্তমানেও তদন্ত চলি থকা দেখিবলৈ পোৱা গৈছে এপাৰ্টমেণ্টৰ যি নিৰাপত্তাৰক্ষীয়ে দেখিছিল বিলাসী বাহনেৰে অহা যোৱা কৰাৰ দৃশ্য সেই দৃশ্যও বন্দী হৈছে চিচিটিভি কেমেৰাত বন্দী হৈছে যি বৰ্তমান তদন্ত অব্যাহত ৰাখিছে তদন্তৰ ভিত্তিত কিছু সময় পিছত আমি সমগ্ৰ দৃশ্য DY367 দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম লগতে ক'ব লাগিব যে কিন্তু হঠাৎ যি বন্ধুৰ কোঠাত যুৱকৰ যি মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যকৰ বিৰাজ কৰিছে এতিয়া প্ৰশ্ন হৈ হৈছে কেনেকৈ মৃত্যু হল যুৱকজনৰ এই 28 বছৰীয়া যুৱকজনক কোনোবাই হত্যা কৰিলে নে অত্যাধিক সুৰাপান কৰা হৈছিল এই যুৱকজনক তেনেকুৱা ধৰণৰো বহুকেইটা তথ্য আহি পৰিছে বা তেওঁলোকৰ মাজত কিবা খেলিমেলি হৈছিলে নেকি কাৰণ টকাৰ কাৰণেও কিছু খেলিমেলি হ'ব পাৰে বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে এয়া প্ৰাৰম্ভিক তদন্তৰ কথাখিনিহে আমি আপোনালোকক অৱগত কৰাইছো কাৰণ ক'ব লাগিব বৰ্তমানে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা কিছু যি সম্ভাৱনা আছে সেই কথাখিনি আমি যিহেতু গম পাইছো কি কাৰণত হ'ব পাৰে অত্যাধিক খুৰা সেৱনো কৰিব পাৰে বা খুৰা সেৱন কৰাৰ পিছতো মৃত্যুবৰণ হ'ব পাৰে এনেকুৱা ধৰণে বহুকেইটা তথ্য আহিছে আমাৰ হাতত কাৰণ এই যুৱকজনৰ জয়ানগৰৰ যি ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টৰ যুৱকৰ মৃতদেহক লৈ বৰ্তমান এই ওচৰ চুবুৰীয়া চাঞ্চল্যকৰ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এপাৰ্টমেণ্টৰ প্ৰথম মহলাত 104 যি কোঠাত উদ্ধাৰ হৈছিল 28 বছৰীয়া যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু তাৰ পিছতে এই অঞ্চলটো তীব্ৰ চাঞ্চল্যকৰ বিৰাজ কৰিছে বুলি ক'ব লাগিব নিশা প্ৰায় 2 বজাত এপাৰ্টমেণ্টত থকা বন্ধুৰ কোঠালৈ আহিছিল এই যুৱক কেইজন আৰু এই যুৱকজন কি কাৰণত আহিছিল এখেতৰ লগত কোন আছিল আৰু কোন কোন লোক জড়িত থকা সন্দেহ থাকিব পাৰে তাক লৈও প্ৰাৰম্ভিক তদন্তখিনি বৰ্তমান সময়ত বশিষ্ঠ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত যিহেতু দুই বন্ধু বাহিৰলৈ গৈছিল কি কাৰণত বাহিৰলৈ গৈছিল বা কি কাৰণ থাকিব পাৰে বৰ্তমান সেই তদন্তখিনি কবিতা ইতিমধ্যে আৰক্ষী ঘটনাস্থলত উপস্থিত হৈছে আৰু নিৰাপত্তাৰক্ষীয়ে এটা কথা নিশ্চিত কৰিছে যে যুৱকজনক 28 বছৰীয়া যুৱকজনৰ এপাৰ্টমেণ্টলৈ আহিছিল তেওঁৰ দুগৰাকীকৈ বন্ধু গতিকে তেওঁৰ বন্ধু দুগৰাকীক চিনাক্ত কৰা হৈছে নে নাই তেওঁলোকৰ নাম আৰক্ষীয়ে প্ৰকাশ কৰিছে নে নাই নিশ্চয়কৈ ক'ব লাগিব বৰ্তমান সময়ত যি এপাৰ্টমেণ্টত প্ৰতিটো এপাৰ্টমেণ্টতে দেখিবলৈ পোৱা যায় যে চিচিটিভি কেমেৰা থাকে আৰু সেই চিচিটিভি কেমেৰাৰ ভিত্তিতেই বৰ্তমান সময়ত কাৰণ চিকিউৰিটি গাৰ্ড থাকে চিকিউৰিটি গাৰ্ডকো বৰ্তমান সময়ত সোধা পোছা কৰা দেখিবলৈ পোৱা গৈছে তাৰ ভিত্তিতেই বহুখিনি তদন্ত অব্যাহত ৰখা হ'ব আৰু যি বন্ধু কেইজন আছে সেই বন্ধু কেইজনৰ বৰ্তমান সময়লৈ তেওঁলোকৰ পৰিচয় জানিব পৰা হোৱা নাই কিছু সময় পিছত সকলোখিনি তদন্ত অব্যাহতৰ ভিত্তিত আমাক আৰক্ষীয়ে জনাব বশিষ্ঠ আৰক্ষীয়ে বৰ্তমান সময়ত তদন্ত চলাই আছে আৰু তদন্তৰ ভিত্তিত কিছু সংবাদ মাধ্যমৰ লোককো ওচৰত আহিব দিয়া নাই কিছু সময় পিছত আমি সকলো তদন্ত অব্যাহত আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম DY367 দৰ্শকসকলক
কবিতা স্থানীয় লোকৰ ভাষ্য কি আপুনি জানিবলৈ চেষ্টা কৰিছিল নেকি বা আৰক্ষীৰ সন্মুখত তেওঁলোকে কেনেকুৱা ধৰণৰ ভাষ্য প্ৰদান কৰিছে স্থানীয় লোকৰ যি ভাষ্য আমি ল'বৰ কাৰণে চেষ্টা কৰিছিলো কাৰণ এপাৰ্টমেণ্টৰ যি আৱাসীসকল থাকে তেওঁলোকৰ লগতো মন্তব্য ল'ব চেষ্টা কৰিছিলো প্ৰায় নিশা 2 বজাত সেই নিশা 2 বজাত বহু লোক কাৰণ তেওঁলোকে গম পোৱা নাই যে কি হৈছিলে ঘটনাটো কিন্তু ৰাতিপুৱাৰ ভাগতে যি আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হোৱাৰ পিছতে তেওঁলোকে গম পাইছে যে ইয়াত এটা মৃতদেহ পোৱা হৈছে 104 কোঠাত 28 বছৰীয়া যুৱকজনৰ মৃতদেহ পোৱা গৈছে কাৰণ এপাৰ্টমেণ্টৰ যিটো ছ'চাইটি থাকে সেই ছ'চাইটিখনৰ কিছু তেওঁলোকৰ নিয়ম কানুন থাকে আৰু নিয়ম কানুনৰ ভিত্তিত তেওঁলোকে কোনো এটা ছাইডৰ এপাৰ্টমেণ্টৰ মানুহৰ কথা বতৰা তেওঁলোকে নাজানে কাৰণ ছ'চাইটিৰ ভিত্তিত ছ'চাইটিৰ কথাখিনিয়ে সকলোৱে জানে এতিয়া বৰ্তমান ছ'চাইটিৰ লোকসকলৰ লগতো আমি কথা পাতিব চেষ্টা কৰিছোঁ তেওঁলোকে কিছু সময় পিছত আমাক সকলো কথা অৱগত কৰাব কি হৈছিল ঘটনাটোৰ পৰিচয় কি বৰ্তমান যিহেতু বশিষ্ঠ থানাৰ লোকসকল ইয়াত উপস্থিত আছে ভাৰপ্ৰাপ্ত আৰক্ষীগৰাকীও আছে তেওঁলোকে বৰ্তমান তদন্ত অব্যাহত কৰি থকা দেখিবলৈ পোৱা গৈছে